আছে আমিও আছো বাৰু আৰু এতিয়া ৰাতিপুৱা বিশ্বাস নকৰিব 5টা বাজিছে এতিয়া সব একদম ভালকৈ ৰাতিপুৱা হোৱাই নাই আৰু মই একদম গেছত ইমানবোৰ বস্তু উঠাই দিছো মানে এতিয়া মই বনাব গৈ আছো খানা দেখাই আছো কিয় খানা বনাই আছো আৰু ইমান ৰাতিপুৱা উঠি কিয় বনাই আছো দেখাই আছো মানে কি কৈয়ে দিও মোৰ ফ্লাইট আছে 11টাত আৰু যেহেতু 11টাত ফ্লাইট আছে হেতু কাৰণে খানা মই ইয়াৰ পৰা পিক কৰি লৈ যাম আৰু আমি উলাব লাগিব 7টা মানতে আৰু যেহেতু আমি তাৰে খানা ইমান ভালকে মানে কি কম আৰু ব্ৰেকফাষ্টত বাহিৰৰ খানা প্ৰিফাৰ নকৰো সো ঘৰতে বলু কিবা এটা পেকিং কৰি লৈ যাও আৰু আজি মানে কি কম সবে মানে যেহেতু মই এনেকে কিবা কিবি ফুডৰ ৰেচিপি দি থাকো তো ঘৰৰ মানুহ সবে কৈছে যে কি তই যেহেতু বনাও কিবা না কিবা বনাই আনিবি আৰু ঢেৰ সাৰা বস্তু কি বনালো আৰু পেকিংও কৰিলো মই আপোনালোকক দেখাই আছো কি পেকিং কৰিলো তাৰ আগতে অকমান খানাত লাগো সব ফালে উঠাই দিছো সো দ্যাট সোনকালে হৈ যায় এফালে আকো খানা মানে বনাই আছো হাজবেণ্ডৰ কাৰণে কাৰণ তেও না যায় আমি গৈ আছো সো যেহেতু তেও ঘৰ থাকিব তো এটলিষ্ট তেওৰ লাঞ্চটো বনাই থৈ যাও তেও যাতে দিগদাৰ নহয় বাকি ডিনাৰ সিনাৰ নিজে বনাই ল'ব আৰু এইফালে মই বনাব লৈছো ৰোল একদম কম তেল দি আৰু ৰোল একদম ইজিলি বনাম কাৰণ কিয় ঘৰৰ পৰাই মোক এনেকে পৰাঠা বনাই পঠাই দিছিলে দেতাই তো পৰাঠা কেটা খুব ধুনিয়া মানে এটো ঘৰতে বনাই আৰু এয়া পৰাঠা যে একদম মানে 7 দিন মানলৈকে থব মানে খাব পাৰি আৰু থৈ ফলে ডিপ ফ্ৰিজাৰত থৈ দিব লাগে আৰু মই যে ঘৰৰ গলে তেনেকে পৰাঠা বনাই আনো সো মোৰ কাৰণে ইজি হ'ল আৰু ৰাতিয়ে মই একদম গাজৰ সাজৰ পুৰা ৰুকি মিলি থৈছো সো দ্যাট মোৰ মানে সোনকালে হোক পিয়াজটো বাৰু ৰাতিপাই কাটিছো ইমান কাটা মেলা দেখাই নাথাকিলো আৰু ইয়াতে দিছো অকমান গুলমৰিচ আৰু নিমখ অকমান জাস্ট এইখিনি দি ফলে গাজৰ আৰু পিয়াজখিনি ফ্ৰাই কৰি লম আৰু এই সাইডে বনাই আছো অমলেট একেলগে মই দুটা কণী দি লৈছো দেই যাতে সোনকালে হয় আৰু ইফালে টমেটো কেচাপ অকমান মেয়নিজ লৈছো অকমান নহয় পুৰাপুৰি হেই সৰু পেকেট থাকে যে হেই গুটি পেকেটটো গৈছে আৰু ইয়াতে আছিল অকমান চিলি ফ্লেক্স হেখিনো দি লৈছো সব ফালে মানে যিমান পাৰো ফাৰ্স্ট হাত চলাই আছো কাৰণ সোনকালে কৰিব লাগিব আৰু ইয়া দেখিছনে প্লামো একদম ধুই মেলি থৈছো কাৰণ প্লামো লৈ যাম আৰু হেই যে মেয়নিজ টমেটো কেচাপ দি সস বনাইছিলো তাতে গুটি এই ফ্ৰাই কৰি লোৱা গাজৰ পিয়াজ এইবোৰ যে আছিল হেখিনি গুটি মিক্স কৰি দিছো আৰু এখিনি ধুনিয়াকে মিক্স কৰি লম গুটিখিনি আৰু এখিনি বনাবলে একদম ইজি প্ৰসেছত বনাই আছো মানে মই একো দিঘলিয়া মানে প্ৰসেস ইউজ কৰা নাই সব যিমান পাৰো শৰ্টকাট মাৰিছো কাৰণ কিয় নহলে বহুত দেৰি হ'ব কাৰণ মই পৰাঠা বনাই আছিল 9খন আমি যেহেতু 9টা মানুহ গৈ আছো গুটে কেটা ঘৰৰে মানুহ বাৰু আৰু এই অমলেট দেখিছনে একেলগে যেহেতু মই 2-3টা কণী যেনেকে পাৰো হেনেকে দি বনাইছিলো হেকানে মই এনেকে মানে সিঙি দিলো সো দ্যাট সবৰে ভাগত ইকুৱেলি পৰে আৰু ইয়াৰ ওপৰত হে মিক্সাৰ খিনি দি ধুনিয়াকে ৰোল পেপাৰ দি ৰোল কৰি লম আৰু ইয়া মিক্সাৰ এনে হলে আমি ৰোল বনালে কি কৰো প্ৰথমতে অকমান কেচাপ দিও অকমান মেয়নিজ দিও তাৰ পিছত হেই ভাজিবোৰ দি দিও মানে কিন্তু আজি দেখিছনে একদম শৰ্টকাট মাৰিছো আৰু আপোনালোকৰ তাতে যদি টাইম কম থাকে এনেকে কৰি মানে বনাব পাৰে আৰু এই পৰাঠা ৰেচিপিটো যেতিয়া মই ঘৰত যাম দেউতাক বনাই দিবলে কম আৰু আপোনালোকৰ লগত শেয়াৰ কৰিম কাৰণ এই পৰাঠাটো যে হেই বজাৰত কিনিবলে পোৱা যায় ঠিক তেনেকুৱাই লাগে খাই পিছে ঘৰত বনোৱা হয় আৰু আপোনালোকে হাতলৈকেও ষ্ট'ৰ কৰি থব পাৰিব এটো কাৰণে মই এবাৰ ঘৰত গলে ভাবিয়ে থৈছো যে দেউতাক কম যে হেই পৰাঠা ৰেচিপিটো যে শেয়াৰ কৰে আৰু আপোনালোকৰো সুবিধা হয় আৰু ইয়া দেখিছনে ৰোল সোল বনাই ললো আৰু এইখিনি এতিয়া ফয়েল পেপাৰতে ধুনিয়াকে ৰেপ কৰি লম এইখিনি গুটে ঠাণ্ডাই হ'ব বাৰু গৈ পোৱালৈকে আমি মানে বেছিকে পেকিং এটো কাৰণে কৰিবলগিয়া হ'ল কাৰণ কিয় ৰাতিপুৱাই ধৰক ভাত সাত খাই যাব নোৱাৰি আৰু মই ইমান সোনকালেটো একদমে খাব নোৱাৰো মাও খাব নোৱাৰে হেয়ে বলো কিবা কিবি ঢেৰ লৈ যাও সো দ্যাট আমি এয়াৰপৰ্টত বহিয়ে খাব পাৰিম আৰু বাচ্চা কিটাও আছে ন এয়াৰপৰ্টত ইমান দাম বস্তুবোৰৰ মানে কি কম আৰু আমি 9টা মানুহ যদি খাব যাও এবাৰ চা খালেও চাগে আমাৰ 4000-5000 মান গুচি যাব মানে সো হেতু কাৰণে বলো নাই নহয় গুটেখিনি ধুনিয়াকে পেকিং কৰি লৈ যাও আৰু এয়া বনাইছিলো কঁঠালৰ পিঠা ৰেচিপি আগতেও মই এটা শেয়াৰ কৰিছো বাৰু কঁঠালৰ পিঠাৰ তো হেই হেনেকে বনাইছো কঁঠালৰ সৰু পিঠা আৰু এই বেক কেটাৰো মই ভিডিও এটা শেয়াৰ কৰিছিলো একেটা মই মিজোৰ পৰা কিনিছিলো খুব কম দামতে আৰু এয়াৰটাইট কন্টেইনাৰ টাইপ বুলিয়ে ক'ব লাগিব কন্টেইনাৰ নহয় যদিও একজেক্টলি কাৰণ একেটা প্লাষ্টিকৰ হয় আৰু খুব ধুনিয়াকে এয়াৰলক এনেকে সিস্টেম আছে যেটো মানে বস্তুবোৰ বহুত দেৰিলৈকে একদম ফ্ৰেছ হৈ থাকে আৰু মই যে ইয়াত বিস্কিটও ভৰাই
লৈছোঁ তাৰ পিছতে শুকান বুটো ভৰাই লৈছোঁ কাৰণ ফ্লাইটত ভিতৰত বহাৰ লগে লগে কিবা না কিবা একদম খাবলৈ মনে যায় আৰু বাইটো সেইফালৰ পৰা কৈছে বাৰু যে কি বায়ু কিবা কিবি আনি আছে হেনো আৰু মোৰ দেখিছেনে বেগখনত অকল খোৱা বস্তু এইখন মোৰ সাইড বেগ হয় জানে কিন্তু সাইড বেগখনত অকল পাৰ্স আছে আৰু অকল খোৱা বস্তু আছে আৰু প্লামকেইটাও ধুনীয়াকৈ ধুই মেলি লৈছোঁ আৰু মোৰ সদায় দৌৰা মানে কাপোৰ ইস্ত্ৰি কৰিব আছিলে কিন্তু কৰা নহ'ল একদম যোৱা লাষ্ট মোমেণ্টত মই কাপোৰ ইস্ত্ৰি কৰি আছোঁ আৰু এইকেইটা সৰু পাউচকেইটা কিনাৰ কাৰণে মোৰ যে ইমান সুবিধা হ'ল নহয় মানে এইকেইটাও মিছৰ পৰা কিনিছিলোঁ গোটেই কাপোৰবোৰ ইমান ধুনীয়াকৈ ডিচিপ্লিন হৈ থাকে বেগত একদম সঁচাকৈ কৈছোঁ নহয় বহুত ইউজফুল বস্তু দেই পুৰা দৌৰি হৈছে লাষ্ট মোমেণ্টত মানে কি ক'ম মানে যিমান ফাষ্ট কৰিলেও মানে অকণমান কিবা না কিবা ৰৈ যায় চ' তাকে ওলাইছোঁ এতিয়া চিধা আমি যাম এয়াৰপৰ্ট আৰু তেওঁলোকো সেইফালৰ পৰা আহিব আৰু বাহঁত আহি আছেতো তো বাহঁতো আহিব সেইফালৰ পৰা তেওঁলোকে সেইফালৰ পৰা ওলাইছে আৰু ইফালে মই এওঁ যাব ড্ৰপ কৰিবলৈ আৰু বেক চাইডে আছে মা আৰু আমি এয়াৰপৰ্ট ইমান ফাষ্ট আহি পালোঁ বাহঁত যে আহিয়ে পোৱা নাই তো ইয়াত মানে কি ক'ম আৰু বেছি দেৰি ৰৈও থাকিব নোৱাৰে চ' মানুহজনে ড্ৰপ কৰি বেছি টাইম থকা নাই বাৰু অকণমান টাইমে ৰৈ পেলাই গুচি গ'ল কাৰণ ইয়াততো জানেই আৰু পাৰ্কিঙৰ খৰচাবোৰ এগাল হয় আৰু আজিকালি হেনো অকণমান বেলেগ চিষ্টেম কৰিছে টিকেটবোৰ বাহিৰতো ওলাব পাৰি তো তেওঁ আমাক দেখাই দিলে চ' আমাৰ টিকেটকেইটা আমি বাহিৰতে ওলালোঁ আৰু তাৰপিছতে এয়া চবকেইটাই চাহ খোৱাত লাগি গ'লোঁ যিহেতু ঘৰৰ পৰাই আনিছিলোঁ কিবা কিবি কিন্তু এইফালে বায়ে আনিছিলে টেকেলি পিঠা চ' মই টেকেলি পিঠাই খালোঁ বাৰু কাৰণ টেকেলি পিঠা মোৰ ফেভৰেট হয় আৰু এইটো মোৰ বাৰ ল'ৰা মোৰ একদম মৰমৰ ভাগিন মানে কি ক'ম তো তাক যাচি আছোঁ সি নাখায় হেনো তো মই অকলে চাহ খালোঁ সি হেনো ভিডিঅ'ত মানে মই কেনেকৈ ভিডিঅ' কৰি আছোঁ সেইটো চাব বুলি ক'লে আৰু খাই বৈ উঠি এইফালে ফ্লাইটৰ টাইম হৈ গ'ল সেয়ে গোটেইকেইটা লাগি গ'লোঁ লাইনত ফ্লাইটত বহিবলৈ আৰু মই দেখাই আছোঁ যে ফ্লাইটত আজিকালি যদিও মানে কি ক'ম আৰু টিকেটবোৰ ছিটবোৰ আগতীয়াকৈ হয় কিন্তু মোৰ লাক ইমান ভাল যে কি মই খিৰিকী কাষত ছিটটো পালোঁ আৰু আমি ৰোলকেইটা এয়াৰপৰ্টত নাখাই আমি ফ্লাইটতে খালোঁ আৰু বৰদেউতাই ক'লে যে কি বহুত ভাল কাম কৰিলি ৰোলকেইটা আনি কমচে কম গোটেইকেইটাৰে এটলিষ্ট পেটটো ভৰি থাকিলে আৰু ফ্লাইটত কোনো একো খাওঁ বুলি নাথাকিব কিন্তু মইতো খোৱা মোৰ মানে একদম ফ্লাইটত যে কিবা নাখালে একদম মনটো মানে শান্তি নালাগে যিমানেই ঘৰৰ খানা নাখাওঁ কিয় বায়ে লৈছিলে কেৰামেল পপকৰ্ণ মই পিছে ইমান ভাল নাপাওঁ মই তাৰপৰা দুটামান খালোঁ বাছ আৰু মই লৈছিলোঁ নাচোছ যিটো মোৰ ফেভৰেট হয় কিন্তু বহুত ডাঙৰ এটা কাণ্ড হৈ গ'ল আজি বেছি ষ্টাইল মাৰিব যাওঁতে মানে ভিডিঅ' কৰিব যাওঁতেই আৰু গোটেইখিনি মানে মোৰ গাত ইমান বেয়াকৈ পৰিলে নহয় মানে কি ক'ম গোটেই ফ্লাইটৰ মানে ছাইডত গ'ল আৰু অৱস্থা নাই মই ভিডিঅ' কৰিহে আছিলোঁ কেনেকৈ বা উল্টি গ'ল ভগৱান জানে মই কৈছোঁ নহয় গোটেইখন মানে সৰ্বনাশ হৈছে আৰু চবফালে লাগি মেলি মইতো মুচি মেলি দেখাইছোঁ বাৰু নহ'লে বহুত ভয়ংকৰ ৰূপ লৈছিলে মানে মোৰ ছাইডৰ ছিটটো মই ভাবিছোঁ মোকতো দিবই আৰু তাৰপিছতে মই অকণমান শুই গ'লোঁ আৰু আজি ফ্লাইটখনে ইমান বেয়াকৈ লেণ্ডিং কৰাইছিলে মই কি ক'ম মানে এনেকুৱা চক খাই পেলাই সাৰ পাইছোঁ নহয় মইতো ভাবিছিলোঁ যে কি মই আৰু নাবাচোঁ আৰু মানে অকল মই নহয় বাৰো ছেইম কণ্ডিশ্যন হৈছিলে আৰু এয়া ফাইনেলি আহি পালোঁ চেন্নাই ৱেডাৰটো খুবেই বেয়া মানে কি ক'ম আৰু ইমান গৰম আৰু আহিয়ে লগালগ মানে বৰমা এই চাইডে অকণ ফ্ৰেছ হৈয়ে ভাত উঠাই দিছে আলু পিটিকা ভাত আৰু মাহঁতে চাহ বনাই খাইছে মই পিছে চাহ নাখালোঁ মই আলু পিটিকা ভাতো ল'লোঁ আৰু লগতে আমাৰ ইয়া ভণ্টি এজনী আছিলে তাই একদম মোক অমলেট বনাই দিলে অমলেট মানে কণীৰ ভুজিয়া আৰু তো সেয়াকে দি খালোঁ আৰু ইমান যে শান্তি লাগিছে নহয় এসাঁজ ভাত আৰু ইফালে মায়েও লৈ আহিছিলে আমৰ আচাৰ তো সেয়া খায়ে মোক মানে ইমান শান্তি লাগিছে কি ক'ম কেতিয়াবা এনেকুৱা নহয়নে অকণমান মানে ভাত খালেই যেন কিবা শান্তি লাগি যায় যিমানেই যি নাখায় কিয় তো আজিও মোৰ ঠিক তেনেকুৱাই হৈছিলে যিমানেই যি নাখাওঁ কিয় মোৰ যেন অকণমান ভাতটো পাই একদম অমৃত পোৱা যেন লাগিছে চ' ভাত খালোঁ আৰু এইফালে চেন্নাই আহিয়ে একদম বৰদেউতাই কিনি আনিলে চেন্নাইৰ ইয়া খেজুৰ খুব ধুনীয়া হয় এইকেইটা খেজুৰ ইমান মিছ কৰিছিলোঁ আজিকালি পিছে গুৱাহাটীতো ওলাইছে কিন্তু গুৱাহাটীত দামটো বহুত বেছি ইয়াতে পিছে দামটো কম ইয়াতে অকল 160 টকা লয় কেজি তো তাৰে খেজুৰ খালোঁ আৰু এই গুটিকেইটা ইমান কোমল জানেনে খাই যে ইমান মজা লাগে নহয় একদম তামোল টাইপ লাগি যায় মই যে খুব ভাল পাওঁ খেজুৰতকৈ খেজুৰৰ গুটিকেইটা আৰু এইফালে বৰমা মা চবকেইটাই মিলি আকৌ ৰাতিৰ কাৰণে প্ৰিপেৰেশ্যনত লাগি গ'ল এয়া ৰাতিৰ খানা বনি আছে আকৌ আৰু এতিয়া চলিছে পূৰা ৰাতিৰ মানে খানাৰ আয়োজন তো এতিয়া ময়ো ৰাখোঁ দেখাবলৈ আৰু একো নাই আৰু কি ক'ম আৰু টায়াৰ্ড লাগিছে কিয় লাইট অফ কৰি আছা উৎপাত চুৰো মানে কিয় নাথাকিবা এনেকুৱা উৎপাত নহয় ইহঁতৰ মানে কি ক'ম আৰু
তাকে আজিলৈ আহিছোঁ আকৌ লগ পাম এতিয়া অকণমান ৰেষ্ট লওঁ একদম কিবা লাগিছে আৰু কালিৰ পৰাটো আছে আৰু ডিউটি হা কি বদমাছ তাকে আহিছোঁ আগৰ ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো আজিলৈ আহিছোঁ বাই আকৌ কৰিছে বন্ধ চা আমাৰ নৈফালে আহাচোন আৰু বদমাছকেইটা মুখখন দেখাই দিওঁ এইকেইটা আমাৰ বদমাছ হাই কৈ দিয়া হেল্ল' মেইন বদমাছটোক দেখো এইটো মেইন বদমাছটো এনেকুৱা হোটেলৰ পৰা আমাক খেদি দিব নহয়